আজিৰ ভিডিঅ'ত আমি কথা পাতিম PM উজ্জ্বলা আঁচনিৰ অধীনত ফ্ৰী ৰন্ধন গেছ কেনেকৈ লাভ কৰিব পাৰিব, কেনেকৈ অনলাইন আবেদন কৰিব পাৰিব, কি নথিপত্ৰ লাগিব, মাচুল দিব লাগিব নেকি, যোগ্যতা কি, কিমান দিনত লাভ কৰিব পাৰিব, সকলো কথা এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই জনাম। আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে ঘৰতে বহি অনলাইন আবেদন কৰিব পাৰিব। গতিকে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগতে আপোনালোকে আধাৰ কাৰ্ড আৰু এপ্লিকেণ্টৰ ফটো ৰেডি কৰি ৰাখিব। আধাৰ কাৰ্ডটো আপোনালোকে PDF ফাইলত ৰাখিব লাগিব। তাৰ কাৰণে আপোনালোকে কি কৰিব, একপি ফটো লৈ ল'ব আপোনাৰ মোবাইলত আধাৰ কাৰ্ডৰ আৰু গুগলত চাৰ্চ কৰিব APG to PDF এনেকৈ চাৰ্চ কৰিব। চাৰ্চ কৰি আপোনালোকে ইয়াতে প্ৰথম যোনটো ৱেবছাইট আহিব ক্লিক কৰি ইয়াতে দেখা পাইছে কনভাৰ্ট JPG to PDF, ইয়াতে আপোনালোকে ক্লিক কৰি আপোনাৰ যোনটো JPG ফাইল হয় সেইটো ইয়াতে আপলোড কৰি এইটো PDF লৈ কনভাৰ্ট কৰি ল'ব পাৰিব। তাৰ পাছতে আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। মই ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত এইটো ৱেবছাইটৰ লিংকটো পিন কৰি দিম, বা আপোনালোকে চিম্পলি চাৰ্চ কৰিব পাৰিব ব্ৰাউজাৰত উজ্জ্বলা যোজনা। এনেকৈ চাৰ্চ কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাই যাব নিউ উজ্জ্বলা 2.0 কানেকশ্যন, এইটো অপশ্যনত ক্লিক কৰিব আৰু তাত ক্লিক কৰাৰ লগে লগে এইটো ছাইটত আপোনালোকে আহি যাব আৰু ইয়াতে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে, আপোনালোকে ইয়াতে পঢ়ি যাব পাৰে। এপ্লিকেণ্ট 18 বছৰতকৈ ওপৰত হ'ব লাগিব আৰু পুৰণা গেছ কানেকশ্যন চৰকাৰৰ ফালৰ পৰা দিয়া সেইটো থাকিব নালাগিব। আৰু ৰিকুৱাৰ্ড ডকুমেণ্ট আপোনালোকে ইয়াতে আধাৰ কাৰ্ড, একপি ফটো, বেংক পাছবুক আপোনালোকক লাগিব। ইয়াতে আপোনালোকে দেখা পাইছে ক্লিক হিয়াৰ টু এপ্লাই নিউ PMUY কানেকশ্যন, ইয়াতে ক্লিক কৰিব। ইয়াতে তিনিটা অপশ্যন আপোনালোকে দেখা পাই যাব, ইন্ধন, ভাৰত গেছ আৰু HP। ইয়াৰে যিকোনো এটা আপোনালোকে চিলেক্ট কৰিব লাগিব। মই প্ৰথম অপশ্যনটো চিলেক্ট কৰি দেখুৱাইছোঁ ইন্ধন, কাৰণ ইন্ধনটো বেছি ইউজ হয় আমাৰ ইয়াতে। তো ইন্ধনৰ সহায়েৰে মই এপ্লাই কৰি আপোনালোকক দেখুৱাম। চাওক ইয়াতে কাষ্টমাৰ লগ ইন অপশ্যনটো আহি গৈছে। যদি প্ৰথমবাৰ আপোনালোকে আবেদন কৰিব আহিছে তেন্তে ৰেজিষ্টাৰ নাও অপশ্যনত ক্লিক কৰি ল'ব। ইয়াতে ক্লিক কৰি আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন এটা কৰি ল'ব লাগিব। চাওক ইয়াত আপোনালোকে কি কৰিব, ডেস্কটপ মোডটো অন কৰি ল'ব মোবাইলৰ, তেতিয়া আপোনালোকৰ কামটো কৰিবলৈ সুবিধা হ'ব। ৰিকুৱেষ্ট ডেস্কটপ ছাইট, ইয়াতে আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ এণ্টাৰ কৰি ইমেইল ID এণ্টাৰ কৰি আপোনালোকে ছাবমিট কৰি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগে। আপোনাৰ নাম এভৰিথিং ডিটেইলছ দিয়াৰ পাছত অতি সহজ হয়, আপোনালোকে অতি সহজেই কৰি ল'ব পাৰিব। সেইটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনালোকে চিম্পলি লগ ইন কৰিব পাৰিব। চাওক ইয়াতে আপোনালোকে দেখা পাইছে মোবাইল নাম্বাৰ। চ' আপোনাৰ মোবাইল নাম্বাৰটো যোনটো মোবাইল নাম্বাৰৰ সহায়ত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইটো মোবাইল নাম্বাৰ ইয়াতে এণ্টাৰ কৰিব আৰু কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পাছত এণ্টাৰ পাছৱৰ্ড অপশ্যনটো আহি গৈছে। আপুনি যি পাছৱৰ্ড তাতে প্ৰদান কৰিছিলে সেইটো পাছৱৰ্ড আপোনালোকে ইয়াতে এণ্টাৰ কৰিব। পাছৱৰ্ডত স্পেচিয়েল কেৰেক্টাৰ, কেপিটেল লেটাৰ, স্মল লেটাৰ, নাম্বাৰ সংযুক্ত হ'ব লাগিব, তেতিয়া পাছৱৰ্ড আপোনালোকে ক্ৰিয়েট কৰিব পাৰিব। ছাবমিট অপশ্যনত ক্লিক কৰিম। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত ইণ্টাৰফেচটো এনেকৈ খোল খাই যাব আৰু ইয়াতে আপোনালোকে দেখা পাইছে LPG, এই LPG অপশ্যনত ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকে তললৈ অলপ স্ক্ৰল ডাউন কৰিব। ইয়াতে দুটা অপশ্যন দেখা পাই যাব আপোনালোকে। ইয়াতে দেখা পাইছে এপ্লাই ফৰ নিউ কানেকশ্যন, ছাবমিট KYC আৰু লিংক ইয়ৰ এক্সিষ্টিং LPG কানেকশ্যন। ছাবমিট KYC অপশ্যনত ক্লিক কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে ইন্ধন, KYC, know your customer details, personal details, required document, আদাৰ ডিটেইলছ আৰু ডিক্লাৰেশ্যন। এই চাৰিটা ষ্টেপ আপোনালোকে কমপ্লিট কৰিব লাগিব। প্ৰথমতে আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব মিছেছ, কাৰণ পুৰুষৰ নামত নহয় মহিলাৰ নামতে আপোনাৰ আবেদনটো হ'ব। আৰু ইয়াতে ফাৰ্ষ্ট নেম, মিডল নেম যদি আছে দিব, যদি নাই ব্লেংক এৰি দিব আৰু ইয়াতে লাষ্ট নেম এণ্টাৰ কৰিব। তাৰ পাছতে জেণ্ডাৰ অভিয়াছলি ফিমেলে হ'ব আৰু মেৰিটেল ষ্টেটাছ এনেকৈ আপোনাৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰি দিব আৰু নেশ্যনেলিটি ৰেচিডেণ্ট ইণ্ডিয়ান। আৰু ইয়াতে দিয়া আছে চেলেক্ট ৰিলেটিভছ, ইয়াতে আপোনালোকে ফাদাৰ্ছ নেম দিব পাৰে, স্পন্স নেম দিব পাৰে, স্বামীৰ নামটো দিব পাৰে। গতিকে মই স্বামীৰ নামটো ইয়াতে এণ্টাৰ কৰিম। তাৰ পাছতে আহিলে মাদাৰ্ছ নেম, তাৰ পাছতে আহিলে এড্ৰেছ, এড্ৰেছৰ প্ৰথম লাইনত আপোনালোকে গাঁৱৰ নামটো দিব পাৰে। ফুল ডিটেইলছ এড্ৰেছটো আপোনালোকে দি দিব।
পিনক'ড তাৰপাছত ষ্টেট আৰু ডিষ্ট্ৰিক্টটো অট'মেটিক চিলেক্ট হৈ যাব পিনক'ডটো দিয়াৰ লগে লগে আৰু এড্ৰেছ টাইপটো আপোনালোকৰ কি হয় ৰুৰেল নে আৰবান গাঁও নে চহৰ সেইটো আপোনালোকে চিলেক্ট কৰিব তাৰ পাছতে আহি গৈছে চাব ডিভিজন তো ইয়াতে আহি গৈছে চাব ডিভিজন এণ্টাৰ কৰাৰ পাছতে ভিলেজ অপশ্যনটো আহিছে আপোনালোকে ভিলেজটো চিলেক্ট কৰি ল'ব ইয়াতে আপোনালোকে নেক্সট কৰিব যদি ইয়াতে ওলোৱা নাই আপোনাৰ গাঁওখনৰ নাম চ' ওলাই গৈছে এণ্ড দেন আহিলে ডিষ্ট্ৰিবিউটৰ চিলেক্ট ডিষ্ট্ৰিবিউটৰ আপোনাৰ যোনটো নিয়েৰেষ্ট গেছ এজেঞ্চি হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব এণ্ড দেন ইয়াতে টেলিফোন নং দিয়া আছে যদি আপোনালোকৰ আছে তেতিয়া দিব যদি নাই মেণ্ডেটৰী নহয় নিদিলে একো আপত্তি নাই আৰু ইমেইল আইডি এইটো মেণ্ডেটৰী হয় এইটো দিবই লাগিব আৰু মোবাইল নাম্বাৰ এইটো অলৰেডি চিলেক্ট হৈ থাকিব আৰু চিলেক্ট প্ৰডাক্ট এইটো অপশ্যনত আপোনালোকে ক্লিক কৰিব ওপৰলৈ স্ক্ৰল আপ কৰিব আৰু ইয়াতে আপোনালোকে দেখা পাব জেনেৰেল স্কিম আৰু চেণ্ট্ৰেল গভ স্কিম আপোনালোকে চেণ্ট্ৰেল গভ স্কিমটো চিলেক্ট কৰিব আৰু স্কিম ইয়াতে উজ্জ্বলা এক্সটেণ্ডেড সেইটো চিলেক্ট কৰিব তাৰ পাছতে আহিছে স্কিম চাব টাইপ ইয়াতে উজ্জ্বলা যোনটো 3 হয় সেইটো চিলেক্ট কৰিব এণ্ড দেন ওপৰ যোনটো 14.2 কেজি জেনেৰেল পেকেজ উইথ PR এই অপশ্যনটো চিলেক্ট কৰিব আৰু আপোনালোকে চিম্পলি ছাবমিট কৰি দিব ছাবমিট কৰাৰ লগে লগে পাৰ্চনেল ডিটেইলছ অপশ্যনটো হৈ গৈছে আপোনালোকে এবাৰ ৰিচেক কৰি ল'ব যদি অশুদ্ধকৈ ফিল আপ কৰে আপোনালোকৰ যোনটো আধাৰ কাৰ্ডটো এক্সিষ্টিং মাৰিলে পাছত আপোনালোকে সেইটো এডিট কৰিব নোৱাৰিব গতিকে আপোনালোকে ভালকৈ চাই ল'ব চোৱাৰ পাছত যদি শুদ্ধ বুলি ভাবে তেন্তে আপোনালোকে এইটো ছাবমিট কৰিব পাৰে চাওক ইয়াতে কাষ্টটো আপোনালোকে চিলেক্ট কৰিব আপোনাৰ যি কাষ্ট হয় আৰু মাইগ্ৰেণ্ট হয় যদি ইয়েছ কৰিব যদি নহয় ন কৰিব মানে এটা জেগাৰ পৰা বেলেগ এটা জেগালৈ আপুনি যদি মাইগ্ৰেণ্ট কৰিছে তাৰ পাছতে 7 কণ্টিনিউ কৰিব 7 কণ্টিনিউ কৰাৰ লগে লগে আপোনালোকৰ প্ৰথম যোনটো অপশ্যনটো পাৰ্চনেল ডিটেইলছ অপশ্যনটো হৈ গৈছে আৰু ইয়াতে ৰিকোৱাৰ্ড ডকুমেণ্ট চাওক চিলেক্ট ওৱান অফ প্ৰুফ অফ আইডেণ্টিটি ইয়াতে আপোনালোকে আধাৰ কাৰ্ড চিলেক্ট কৰিব পাৰে আৰু আধাৰ কাৰ্ডৰ যোনটো নাম্বাৰ হয় সেইটো এণ্টাৰ কৰি দিব এপ্লিকেণ্টৰ আধাৰ কাৰ্ড আপোনালোকে ইয়াতে দিব লাগিব তো আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি আছোঁ আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰাৰ পাছতে আপোনালোকে যোনটো আধাৰ কাৰ্ড হয় সেইটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব চিলেক্ট ফাইল অপশ্যনত ক্লিক কৰিব আৰু আপোনাৰ ফাইলৰ পৰা সেইটো চিলেক্ট কৰি আপলোড কৰিব আপোনালোকক মই অলৰেডি কৈছিলোঁ যে আপোনালোকে আধাৰ কাৰ্ডটো PDF ফাইলত বনাই ৰাখিব চাওক ইয়াতে ছেভ কৰি দিব আৰু আপোনালোকৰ সেইটো ছাবমিট হৈ যাব আৰু ইয়াতে দিয়া আছে চিলেক্ট ওৱান প্ৰুফ অফ এড্ৰেছ ইয়াতো আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে এই আধাৰ কাৰ্ড আৰু ইয়াতে আধাৰ কাৰ্ড নাম্বাৰটো পুনৰবাৰ এণ্টাৰ কৰিব লাগিব চ' এণ্টাৰ কৰি দিলোঁ আৰু এটেচ ফাইল গোট হৈ আছে ছেভ কৰি দিব ছেভ কৰাৰ লগে লগে আপোনালোকৰ ছেকেণ্ড নাম্বাৰ অপশ্যনটো হৈ যাব 7 কণ্টিনিউ কৰিব ইয়াতে আপোনালোকে দেখা পাইছে ৰিকোৱাৰ্ড ডকুমেণ্ট সেইটো গ্ৰীণ হৈ গৈছে সেইটো ছেকশ্যনো কমপ্লিট হৈ গৈছে এতিয়া আদাৰ ডিটেইলছ ইয়াতে আপোনালোকে দেখা পাইছে পাইপ নেচাৰেল গেছ PNG কাষ্টমাৰ যদি হয় এই টিক মাৰ্কটো কৰিব যদি নহয় আপোনালোকে এইটো ব্লেংক এৰি দিব একো আপত্তি নাই আৰু কেছ ট্ৰান্সফাৰ একশ্যন এইটো ইয়েছে ৰাখিব আৰু ৰেচন কাৰ্ড ডিটেইলছ আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেন্তে ৰেচন কাৰ্ডটো আপোনালোকে ষ্টেট চিলেক্ট কৰি ৰেচন কাৰ্ড নাম্বাৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব যি হয় আপোনালোকৰ সেইটো ইয়াতে এণ্টাৰ কৰি দিব এণ্টাৰ কৰাৰ পাছতে আপোনালোকে ইনকাম ডিক্লেৰেশ্যন ছেকশ্যন ইয়াতে আপোনালোকে পেন কাৰ্ড ডিটেইলছ দিব পাৰে আৰু ইয়াতে আপলোড ছেকশ্যন আপলোড দ্য স্কেন কপি অফ ফটোগ্ৰাফ সুবিধা হয় এনেকুৱা আপোনালোকে আপোনাৰ ফটোটো চিলেক্ট কৰি ল'ব আৰু ছেভ কৰি দিব ফটোটো আপলোড হৈ গৈছে বুজাবৰ কাৰণে 7 কণ্টিনিউ কৰিব 7 কণ্টিনিউ কৰাৰ পাছতে আপোনালোকে দেখা পাইছে আদাৰ ডিটেইলছ ছেকশ্যনটো কমপ্লিট হৈ গৈছে ডিক্লেৰেশ্যন ইয়াতে আপোনালোকে ডিক্লেৰেশ্যন দিব লাগে একচেপ্ট এবভ ডিক্লেৰেশ্যন আৰু ইয়াতে কেপচা কোডটো আই এম নট এ ৰবট কৰিব আৰু কি কৰিব ছাবমিট যোনটো অপশ্যন হয় সেইটোত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ মেইলত যোনটো মেইল আপোনালোকে দিছিলে ইমেইল আইডি তাতে এটা কনফাৰ্মেশ্যন মেইল যাব আৰু আপোনাৰ যোনটো একনলেজমেণ্ট ৰিচিপ্টটো তাতে আহি যাব আৰু এনেকৈ আপোনালোকে অতি সহজে ইন্ধন গেছৰ কাৰণে অনলাইন আবেদন কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ
আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকিলে বা কিবা সুধিবলগীয়া থাকিলে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনালোকৰ কমেণ্টৰ মই ৰিপ্লাই কৰিম। আৰু চেনেলত যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।